নমস্কাৰ এডুৱেৰ ষ্টুডিঅ'লৈ মই ৰাজশ্ৰীয়ে সকলোকে স্বাগতম জনাইছোঁ। আজি অষ্টম শ্ৰেণীৰ আমাৰ ভাৰতীয়াই কবিতাটো পাঠ কৰিবলৈ ওলাইছোঁ। পাঠ কৰি মানে অলপ বুজাই দিম, আলোচনা কৰিম বুলি আহিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ সকলোৱে মনোযোগ দিবা দেই। আমাৰ ভাৰতীয়াই কবি নলিনীবালা দেৱী। অ মোৰ ভাৰতীয়াই দূৰ কোলাখনি শান্তিৰ জিৰণি, স্বৰ্গতো অধিক ঠাই। কবিয়ে কৈছে যে কবিয়ে ভাৰতবৰ্ষখনক আমাৰ দেশখনক কি কৈছে মাতৃৰ লগত তুলনা কৰিছে। সন্তানৰ বাবে মাতৃৰ কোলাখনি যেনেকৈ অতিকৈ নিৰাপত্তা আৰু সুখৰ ঠাই, সেই মাতৃৰ লগতে কবিয়ে কি ভাৰতভূমিক কল্পনা কৰিছে। নিজ দেশ মাতৃৰ বুকুৰ সমান শান্তিৰ ঠাই কতো হ'ব নোৱাৰে, স্বৰ্গতকৈও মানে সুখৰ ঠাই। কৈছে আমি কল্পনাৰ অনুভৱেৰে স্বৰ্গক বহু সুখৰ ঠাই বুলি ভাবো, আমি কল্পনা কৰো স্বৰ্গখন বহুত সুখৰ ঠাই বুলি, কিন্তু সেই স্বৰ্গতকৈও অধিক সুখৰ ঠাই বুলি আমাৰ ভাৰতীয় কোলাখনি বুলি কবিয়ে কৈছে। প্ৰথম মুখাৰ এতিয়া দ্বিতীয়টো হৈছে দ্বিতীয় শাৰী কিতাপ। প্ৰথম মুখাৰ উদয় সূৰ্য দিগন্ত উজ্বলাই, মন মানস ফুলে বাঁহি মেলি প্ৰেমৰ পৰশ পায়। যে প্ৰথম মুখাৰ উদয় সূৰ্য মানে প্ৰভাতৰ প্ৰথম ৰেঙনি পৰি এই দেশৰ প্ৰতিটো প্ৰান্ত উজ্বলাই তোলে। পুৱাৰ উদিতৰ কিৰণে আভাৰ পৰশত প্ৰকৃতিয়ে পাহি মেলাৰ দৰে আমাৰ মনৰ মাজত সেই প্ৰেম মমতাৰ জন্ম হয়। মনৰ মাজত প্ৰকৃতি প্ৰেমৰ সুগন্ধি ফুল ফুলি উঠে। তাৰ পাছৰ শাৰীত কোৱা হৈছে যে মানৱীয়তাৰ জীৱন গংগা ইয়াতে বিচাৰি পায়, দানৱীয়তাৰ কুটিল দৰ্প ইয়াতে লয় পায়। কবিয়ে প্ৰেম মানৱতাক নদী স্বৰূপ গংগাৰ লগত তুলনা কৰি কৈছে যে এই দেশত মানৱতাৰ জয়গান গোৱা হয়, কাৰণ গংগা নদীক আমি পবিত্ৰ নদী বুলি গণ্য কৰোঁ। গংগা জল আমাৰ কাৰণে বহুত পবিত্ৰ হয়। ঠিক তেনেকৈ কি কৈছে আমাৰ জীৱনত যি মানৱতা আছে, মানৱতা আছে, সেই মানৱতাৰ জয়গান এই দেশতে গোৱা হয় বুলি কবিয়ে কৈছে। দানৱতাৰ নিচিনা আসুৰিক শক্তিৰ স্থান এই দেশত নাই। মিছা অহংকাৰ কুটিল দৰ্প এই দেশত নিজে নিজে ক্ষয় হৈ যায়, লয় পায় বুলি কবিয়ে কৈছে। শেষৰ শাৰীটোত কবিয়ে কৈছে অ বীৰ প্ৰসৱিনী আই, অ মোৰ ভাৰতী আই। ভাৰতী আইয়ে কি কৰিছে? ভাৰতী আইয়ে নিজক বিদেশী শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ জন্ম দিছে বহুতো বীৰ পুৰুষৰ। সেয়েহে কবিয়ে কি কৰিছে? ভাৰতী আইক বীৰ প্ৰসৱিনী বুলি কৈছে। আমি প্ৰসৱ মানে হৈছে উৎপন্ন কৰা বা প্ৰসৱ কৰা, সন্তান প্ৰসৱ কৰা। সেইকাৰণে কবিয়ে কৈছে ভাৰতী আইক বীৰ প্ৰসৱিনী বুলি কৈছে, কাৰণ এই ভাৰতী আইয়ে নিজক বিদেশী শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ কি কৰিছে? বহুতো বীৰ পুৰুষৰ জন্ম দিছে। যিসকল বীৰ পুৰুষে নিজৰ স্বাৰ্থ ত্যাগ কৰি কি কৰিছে? আমাৰ ভাৰতী আইখনিক বিদেশী শত্ৰুৰ পৰা ৰক্ষা কৰিছে শৌৰ্য, বীৰ্য আৰু ভাতৃত্ববোধৰ প্ৰেমেৰে। আৰু সেয়েহে কবিয়ে কি কৰিছে? দেশৰ স্বাধীনতা যুঁজত উদ্বুদ্ধ হবলৈ ভাৰতীৰ বীৰ সন্তানসকলক আহ্বান জনাইছে, লগতে ভাৰতী আইক বন্দনা কৰিছে। কবিতাটো ইমানেই। ছাত্ৰ ছাত্ৰীসকলক কবিতাটো মই বুজাব পাৰিছো নে নাই ভাল ধৰণে ক'ব পৰা নাই, কিন্তু মই যিখিনি বুজি পাইছো সেইখিনিয়ে তোমালোকক বুজাবলৈ চেষ্টা কৰিছো। কবিতাটো কেনেকুৱা লাগিল জনাবা। যদি ভাল লাগে চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।